নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ ৰীনা ফুকন বাইদেউ তোমালোকক ই কক্ষালৈ স্বাগতম আমি আজি দশম শ্ৰেণীৰ অৰ্থনীতি বিভাগৰ পাঠ নম্বৰ 1ৰ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ আমি আজি 6 নম্বৰ অংক চাম আমি 5 নম্বৰ অংকত কি কৰিছিলো আমি পাঠটো শেষ কৰিছিলো আৰু আজি আমি পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম আহাজ চাওঁ পাঠটিত কি প্ৰশ্ন আছে পাঠটিত প্ৰথম প্ৰশ্ন কি দিয়া আছে বিনিময় প্ৰথা মানে কি কি বিনিময় প্ৰথা মানে কি তোমালোকে নিশ্চয় পাইছিলা বিনিময় প্ৰথা মানে কি মনত আছে নে নাই আছে নে সামাহাসন বিনিময় প্ৰথা মানে কি বিনিময় প্ৰথা হৈছে এনে এক ব্যৱস্থা যত মুদ্ৰাৰ ব্যৱহাৰ নকৰাকৈ সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিয়োগ হয় অৰ্থাৎ আমি পইচাৰ ব্যৱহাৰ নকৰাকৈ মুদ্ৰাৰ হলনে আমি মুদ্ৰাৰ ব্যৱহাৰ কৰো বুলি কৈছে হয় না আমি আগতে পাই আহিছো বিনিময় প্ৰথা মানে কি আৰু এতিয়াও ইয়াকে কৈছো যে মুদ্ৰা হলনি যি মুদ্ৰা ব্যৱহাৰ কৰিম তাই হৈছে বিনিময় প্ৰথা তাৰ পাছৰ প্ৰশ্নটো চাওক কি কৈছে মুদ্ৰা কি এটা মুদ্ৰা মানে কি আমি যেটো মুদ্ৰা আমি ব্যৱহাৰ কৰি আছো তাৰ মানে কি হে কথাটো সুধিছে বিনিময় মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা সামগ্ৰীৰ মূল্যৰ মাপকাঠি থকা আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰী হৈছে মুদ্ৰা অৰ্থাৎ এটা মুদ্ৰা হবলৈ আমাৰ এই বৈশিষ্ট্যখিনি থাকিব লাগিব হয় নাই কি বৈশিষ্ট্য থাকিব লাগিব সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব সামগ্ৰীৰ মূল্যৰ মাপকাঠি থাকিব লাগিব আৰু দ্বিতীয়তে মূল্যৰ ভাণ্ডাৰ হিচাপে থাকিব লাগিব এই সকলোবোৰ যেতিয়া থাকিব তেতিয়া আমি মুদ্ৰা বুলি ক'ব পাৰিম কৈছে তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহাচোন মুদ্ৰাৰ এটা মুখ্য কাৰ্য লিখিব কৈছে আমাৰ মনত আছে নাই মুদ্ৰাৰ মুখ্য কাৰ্য কি আছিল মুদ্ৰাৰ মুখ্য কাৰ্য কি আছিল মনত আছে দুটা মুখ্য কাৰ্য দুটা গৌণ কাৰ্য আছিল হয় নাই প্ৰথম মুখ্য কাৰ্যটো কি আছিল মুদ্ৰাৰ এটাৰ মুখ্য কাৰ্য হল মুদ্ৰাই বিনিময় মাধ্যম হিচাপে কাম কৰে কি হিচাপে কাম কৰে বিনিময় মাধ্যম হিচাপে দ্বিতীয়টো কি আছিল মাপকাঠি হিচাপে মূল্যৰ মাপকাঠি হিচাপে কাম কৰে হয় নে নহয় আমি প্ৰথমটোৱে লিখিছো আমি বিনিময় মাধ্যম হিচাপে কাম কৰে কৈছে তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহা তাৰ পাছৰ প্ৰশ্নটো কি দিছে অবিহিত মুদ্ৰা কি অবিহিত মুদ্ৰা মানে কি আমি চাওঁ আহা অবিহিত মুদ্ৰা এটা উদাহৰণ দিব কৈছে উদাহৰণটো কি চেক মুদ্ৰা অবিহিত মুদ্ৰাৰ উদাহৰণ কি চেক মুদ্ৰা কি কাৰণে কাৰণ চেকখন দি আমি মুদ্ৰা লব পাৰো ক'ত বেংকত কিন্তু আমি কিহৰ পৰা লব নোৱাৰো আমি জনসাধাৰণৰ পৰা লব নোৱাৰো চেক এখন দিলে তোমাক পইচা নিদিয়ে বা চেক এখন দিলে তোমাক বস্তু নিদিয়ে কিন্তু বেংকত যদি যোৱা হে চেকখন দিলে তাৰ বিনিময়ত তোমাক পইচা দিব সেই কাৰণে ই কি এটা অবিহিত মুদ্ৰা হয় তাৰ পাছৰ প্ৰশ্ন চাওঁ আহাচোন কি আছে তাৰ পাছত কি কৈছে প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি এটা চাওঁ আহাচোন প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা মানে কি কাগজী মুদ্ৰাই যেতিয়া প্ৰতীক মুদ্ৰাক ফুচাই যাক সমমূল্যৰ সোণ বা ৰূপলৈ সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব পাৰি তাক প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা বোলে অৰ্থাৎ মুদ্ৰাৰ যেতিয়া কাগজী মুদ্ৰা ব্যৱহাৰ হৈছিল তেতিয়া দুই ধৰণে লেনদেন হৈছিল প্ৰথমটো কি প্ৰথমটো তুমি কাগজী মুদ্ৰাখন দিবা তাৰ হলনি তোমাক কি দিব সোণ বা ৰূপ দিব আৰু পাছত কি হল পাছত হে কাগজী মুদ্ৰাখনে মুদ্ৰা হিচাপে চিহ্নিত কৰিলে আৰু তাৰ হলনি সোণ বা ৰূপৰ এই পৰিৱৰ্তনটো তেওঁলোকে ব্যৱহাৰ নকৰা হল কৈছে আৰু সেইভাবে আমি বৰ্তমান কাগজী মুদ্ৰা ব্যৱহাৰ কৰি আছো কৈছে এটা প্ৰতিনিধিমূলক মুদ্ৰাটো হৈছে হে প্ৰথম লেনদেনটো যত সোণ আৰু ৰূপক সম্পূৰ্ণৰূপে কি কৰিব কাগজী মুদ্ৰালৈ ৰূপান্তৰিত কৰিব বুলি কৈছে তাৰ পাছৰ প্ৰশ্নটো কি দিছে বেংক কি আছিল মনত আছে নে বেংকে কি কাম কৰে কামটো মনত পৰিলে তোমালোকে বেংক কি গম পাবা বেংক কি চোৱা আহা বেংক হল বিত্তীয় অনুষ্ঠান যি সঞ্চয় গ্ৰহণ কৰে আৰু ঋণ প্ৰদান কৰে বেংকে কি কৰে সঞ্চয় গ্ৰহণ কৰিব আৰু ঋণ প্ৰদান কৰিব হে হৈছে বেংকৰ কাম আৰু সেই কাম যিয়ে কৰিব হে হ'ব বেংক হয়নে তাৰ পাছৰ প্ৰশ্নটো কি কৈছে চোৱা ভাৰতীয় ৰিজাৰ্ভ কোন চনত স্থাপিত হৈছিল কোন চনত মনত আছে নে তোমালোকৰ ছুটি প্ৰশ্নবোৰ নিশ্চয় তোমালোকৰ মনত আছে আমি আগতেও আলোচনা কৰিছিলো হয়নে নহয় কি আছে চাওঁ আহাচোন ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত স্থাপিত হৈছিল কিমান চনত 1935 চনত স্থাপিত হৈছিল তাৰ পাছৰ প্ৰশ্ন চাওঁ আহা চলিত আমানত কি
আমি যেতিয়া বেংকৰ ব্যৱস্থা পঢ়িছিলো তেতিয়া কিন্তু চলিত আমানত পাইছিলো মনত আছে নে তোমালোকৰ চলিত আমানত কি চাওঁ আহাচোন কি চলিত আমানত চলিত আমানত হৈছে এনে এক ধৰণৰ আমানত ব্যৱস্থা য'ত সঞ্চয়কাৰীয়ে আমানতকাৰীয়ে যিকোনো সময়তে নিজৰ জমাধন উলিয়াই আনিব পাৰে অৰ্থাৎ তুমি বেংকত পইচা জমা ৰাখিছা তোমাক পইচা প্ৰয়োজন হৈছে তুমি গোটেই পইচাখিনি বেংকৰ পৰা উলিয়াই আনিব পাৰা সেই হৈছে কি চলিত আমানত কিন্তু স্থিৰ বা সঞ্চয় আমানতত আমি হেতু কৰিব নোৱাৰো কিন্তু আমি অকল চলিত আমানতহে আমি প্ৰয়োজনীয় যিমান পইচা আছে আমি গোটেইখিনি উলিয়াই আনিব পাৰো কৈছে আহাচোন তাৰ পাছৰ প্ৰশ্ন কি আছে চাওঁ সংগতিবিহীনভাৱে বিনিময় প্ৰথা কিদৰে সমস্যাৰ সৃষ্টি কৰে অৰ্থাৎ সংগতিবিহীন বিনিময় প্ৰথা কি অৱস্থাত সৃষ্টি হয় তাৰ কথা সুধিছে একেবাৰে সহজ উত্তৰ হয়নে নহয় আলোচনা কৰো আহা আমি বিনিময় প্ৰথা অভাৱ হৈছে দ্বৈত সংগতিৰ ওপৰত নিৰ্ভৰ কৰে বিনিময় প্ৰথা দুজন ব্যক্তিৰ অভাৱৰ ওপৰত নিৰ্ভৰ কৰে কেইজন ব্যক্তি দুজন ব্যক্তিৰ দুইজন ব্যক্তিৰ কি হ'ব লাগিব অভাৱৰ মিল হ'ব লাগিব হয়নে নহয় সেই কথাটোৱে কৈছে অভাৱৰ সংগতি নাথাকিলে বিনিময় প্ৰথা ভাঙি পৰে উদাহৰণস্বৰূপে ধৰা হ'ল ক আৰু খয়ে পৰস্পৰৰ মাজত বিনিময় কৰিব বিচাৰে তেন্তে খয়ে বিচৰা বস্তুটো কৰ ওচৰত থাকিব লাগিব অৰ্থাৎ ক আৰু খৰ মাজত বিনিময় কৰিব বিচাৰিছে কয়ে ক থকা বস্তুটো খৰ ওচৰত থাকিব লাগিব খয়ে বিচৰা বস্তুটো কৰ ওচৰত থাকিব লাগিব তেতিয়াহে তেওঁলোকৰ মাজত বিনিময় হ'ব কৈছে অৰ্থাৎ কয়ে ধৰি লোৱা চাউল উৎপাদন কৰিছে আৰু খয়ে কুঁহিয়া উৎপাদন কৰিছে এতিয়া কয়ে চাউল উৎপাদন কৰিছে খয়ে কুঁহিয়া উৎপাদন কৰিছে এতিয়া কি কৈছে কৰ কুঁহিয়াৰ প্ৰয়োজন হৈছে খৰ চাউল প্ৰয়োজন হৈছে দুইজনৰ অভাৱটো মিলিছে সেইকাৰণে তেওঁলোকৰ মাজত কি হৈছে বিনিময় হৈছে কিন্তু খৰ কি হোৱা নাই কুঁহিয়া প্ৰয়োজন হোৱা নাই খৰ কুঁহিয়া উৎপাদন কৰিছে কিন্তু খয়ে কি কৰা নাই কুঁহিয়া প্ৰয়োজন হয় খক কি লাগে মাছ লাগে কৈছে খক কি লাগে চাউল নালাগে মাছ লাগে তেতিয়া তেওঁলোকৰ মাজত বিনিময় হ'বনে দুইজনৰ মাজত বিনিময় হ'বনে বিনিময় কেতিয়াও নহয় অৰ্থাৎ কয়ে চাউল খয়ে কুঁহিয়া উৎপাদন কৰিছে খক কি লাগে চাউল লাগে কক কুঁহিয়া লাগে দুইজনৰ মাজত বিনিময় হৈছে কিন্তু খকিটা চাউল নালাগে কি লাগে খকিটা মাছ লাগে তেতিয়াহ'লে হ'বনে ক আৰু খৰ মাজত বিনিময় কেতিয়াও নহয় তেতিয়া বিনিময়টো নহয় কৈছে এতিয়া চোৱা সেই কথাটোকে এক কৈছে যে খ আৰু কৰ মাজত কি থাকিব লাগিব ক আৰু খৰ মাজত এই সংগতিৰ মিল থাকিলেহে দুইজনৰ মাজত বিনিময় হ'ব বুলি কৈছে কিন্তু সংগতিৰ মিল যদি নাথাকে কি হ'ব তেতিয়া আৰু একে সময়তে কয়ে বিচৰা বস্তুটো খৰ ওচৰত থাকিব লাগিব যদি ক আৰু খয়ে সেই চৰ্ত পূৰণ কৰিব পাৰিব লাগিব অৰ্থাৎ দুয়োৰে অভাৱৰ সংগতি থাকিলেহে বিনিময় সম্ভৱ হ'ব অৰ্থাৎ দুইজনে ইজনে সিজনৰ অভাৱ থাকিলেহে একে অভাৱ থাকিব লাগিব মানে বিচৰা অভাৱটো থাকিব লাগিব তেতিয়াহে তেওঁলোকৰ মাজত কি হ'ব বিনিময় হ'ব যদি অভাৱৰ সংগতি নহয় তেতিয়া কিন্তু বিনিময় নহয় কৈছে বিনিময় এটা কি বিনিময় প্ৰথাৰ এটা সমস্যা আছিলে এইটো হয়নে না সংগতিবিহীন অভাৱ তাৰ পাছৰ প্ৰশ্নটো কি কৈছে চোৱা মূল্য ভাণ্ডাৰ বুলিলে কি বুজা মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা বাৰু চাওঁ আহা কি বুজো মূল্যৰ ভাণ্ডাৰ বুলিলে মুদ্ৰাক অৰ্থাৎ মুদ্ৰাৰ কাৰ্যক বুজায় যিয়ে মুদ্ৰাৰ মাধ্যমত সামগ্ৰীবোৰ সঞ্চয় কৰি ৰাখিব পাৰে লগতে পৰৱৰ্তী সময়ত প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোঁতে ইয়াক ব্যৱহাৰ উপযোগী কৰি তোলে অৰ্থাৎ মূল্য ভাণ্ডাৰ বুলি ক'লে মুদ্ৰাক আমি সাঁচি ৰাখিব পৰা হ'ব লাগিব আৰু সেই সাঁচি ৰাখিব পৰা হ'লেহে তাক আমি ভৱিষ্যতে যেতিয়া আমাৰ অসুবিধা হ'ব তেতিয়া আমি সেই মুদ্ৰাখিনি ব্যৱহাৰ কৰিব পাৰিম নিজৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰিম কৈছে কিন্তু দ্ৰব্যৰ ক্ষেত্ৰত সেই সমস্যা মানে দ্ৰব্যৰ ক্ষেত্ৰত সমস্যা হৈছিল কি কাৰণে কাৰণ দ্ৰব্য আমি বেছি দিনলৈ ৰাখিব নোৱাৰিছিলোঁ কৈছে সেইবাবে কি কৈছে মূল্য ভাণ্ডাৰত মুদ্ৰাৰ ক্ষেত্ৰত অতি বেছি হোৱাৰ কাৰণে আমি মুদ্ৰা কি কৰিছিলোঁ গ্ৰহণ কৰিছিলোঁ তাৰ পাছৰ প্ৰশ্নটো চোৱা মুদ্ৰাৰ কোনটো বৈশিষ্ট্য আটাইতকৈ গুৰুত্বপূৰ্ণ তোমালোকৰ মনত আছে নে কোনটো বৈশিষ্ট্য আছিলে মুদ্ৰাৰ কোনটো বৈশিষ্ট্য আটাইতকৈ গুৰুত্বপূৰ্ণ আছিলে মনত আছে চোৱা
মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা হৈছে মুদ্ৰাৰ সবাতোতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য অৰ্থাৎ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব মুদ্ৰাটো তেতিয়াহে ই কি হ'ব কৈছে সবাতোতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ব কেনেকৈ কিয়নো বিনিময় মাধ্যম হিচাপে সেৱা আগবঢ়োৱা যিকোনো সামগ্ৰীৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব এই বৈশিষ্ট্য অবিহনে মুদ্ৰা বিনিময় মাধ্যম হ'ব নোৱাৰে এই যদি বৈশিষ্ট্যটো নাথাকে মুদ্ৰাক আমি মুদ্ৰা হিচাপে মানি ল'ব নোৱাৰিম আৰু তেতিয়া মুদ্ৰাক আমি যিকোনো দ্ৰব্য বুলি ধৰি ল'ব লাগিব কিন্তু আমি ধৰিব নোৱাৰো কাৰণে আমি বৰ্তমান কাগজী নোটক আমি মুদ্ৰা বুলি ধৰি লৈছো হয়নে নহয় তাৰপিছতে কি কৈছে চা মুদ্ৰাৰ তাৰিল্য গুণ কি আমি আগৰ পাঠত কৈ আছো যে মুদ্ৰাৰ তাৰিল্য গুণ বুলি ক'লে আমি কি বুজো তাৰিল্য মানে পনীয়া হয়নে নহয় তোমালোকে জানিব লাগিব তাৰিল্য মানে কি তাৰিল্য মানে হৈছে পনীয়া গুণ এতিয়া মুদ্ৰাৰ যিটো গুণ হেতু কেনেকৈ পনীয়া গুণ হলে আমাৰ কাৰণে ভাল হে কথাটোকে সুধিছে ইয়াত কি কৈছে চোৱা যিকোনো মুদ্ৰাক সমমূল্যৰ সামগ্ৰীলৈ তৎক্ষণাৎ আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰ কৰিব পৰা গুণটোক মুদ্ৰাৰ তাৰল্য গুণ বুলি কোৱা হয় অৰ্থাৎ এটা মুদ্ৰা দিয়াৰ লগে লগে তাৰ বিনিময়ত আমি যেতিয়া অতি সোনকালে আমি দ্ৰব্য ল'ব পাৰো সেইটো হৈছে মুদ্ৰাৰ তাৰল্য গুণ মুদ্ৰা সকলোতকৈ তাৰল্য গুণ সম্পন্ন সম্পত্তি হিচাপে গণ্য কৰা হয় কিয়নো ইয়াক সহজে অন্য সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰি মুদ্ৰাৰ উপৰি এনে ধৰণৰ অন্যান্য সম্পদসমূহ হৈছে সোণ ৰূপ ভূমি আদি অৰ্থাৎ মুদ্ৰাৰ উপৰিও বেলেগ বস্তুৰো হে তাৰল্য গুণ আছে কিন্তু মুদ্ৰাৰ অতি বেছি থকা কাৰণে মুদ্ৰাক আমি গ্ৰহণ কৰিছো আন তাৰল্য গুণসমূহ কি কৈছে ৰূপ সোণ বা ভূমি বা মাটিৰ হে তাৰল্য গুণ আছে কিন্তু মাটিৰ যদিও তাৰল্য গুণ আছে কিন্তু আমি তাক সহজতে কৰিব নোৱাৰো মুদ্ৰাৰ অতি বেছি সেইকাৰণে আমি মুদ্ৰাক কি কৈছো তাৰল্য গুণক আমি মানি লৈছো আৰু মুদ্ৰাৰ হে তাৰল্য গুণৰ কাৰণে বৰ্তমান আমি কাগজী মুদ্ৰাৰ ব্যৱহাৰ কৰিব পাৰিছো তাৰ পাছৰ প্ৰশ্নটো কি আছে চোৱা মুদ্ৰা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি ব্যাখ্যা কৰিব দিছে মুদ্ৰা হৈছে প্ৰত্যেকটো সামগ্ৰীৰ এটা নিৰ্দিষ্ট মান হেতুকে ব্যাখ্যা কৰিব দিছে কেনেকৈ নিৰ্দিষ্ট মান হয় আমি জানো যে সকলোবোৰ আৰ্থিক সামগ্ৰীৰে মূল্য আছে মুদ্ৰাৰে সকলো বস্তু ক্ৰয় কৰিব পাৰি কোনো এটা বস্তু ক্ৰয়ৰ বাবে যিমান পৰিমাণৰ মুদ্ৰা প্ৰদান কৰিব লাগে তাক বস্তুটোৰ দাম বুলি কোৱা হয় যিহেতু মুদ্ৰা হৈছে সামগ্ৰীৰ উমৈহতীয়া মাপকাঠি হেহে ইয়াক দ্বাৰা যিকোনো সেৱা বা সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰাটো অতি সহজ হৈ পৰে অৰ্থাৎ মুদ্ৰাক আমি কি সকলোবোৰ বস্তুৰ আৰ্থিক মানে যিটো বস্তু উৎপাদন কৰোঁতে কি হয় পইচাৰ ব্যৱহাৰ হয় কিন্তু বতাহ পানী বায়ু আৰু কি আমাক সূৰ্য ৰশ্মি এইবোৰত আমাক কি নহয় আমাক পইচা দিব নালাগে আমি কাৰণ এইবোৰ মূল্য আমি নিৰ্ধাৰণ কৰিব নোৱাৰো অতি মূল্যৱান কিন্তু তাৰ কি নাই মূল্য নাই কৈছে কিন্তু তাৰ বাহিৰে যিখিনি আৰ্থিক বস্তু আছে সেই সকলোৰে দাম আছে আৰু সেই দামটোকে বস্তুটোৰ মূল্য বুলি কোৱা হয় এতিয়া কৈছে যে মুদ্ৰাই সেই সকলো বস্তুৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰো ধৰিলা তুমি কম্পিউটাৰ এটা ল'ব বিচাৰিছা তাৰ বিনিময়তো তুমি মুদ্ৰা দিছা তুমি কলম এটা ল'ব বিচাৰিছা তাৰ বিনিময়তো তুমি মুদ্ৰা দিছা তুমি কাপোৰ কিনিব বিচাৰিছা তেল কিনিব বিচাৰিছা খাদ্য সামগ্ৰী কিনিব বিচাৰিছা আমি যিমান বস্তু কিনিব বিচাৰিছো প্ৰত্যেকটো কাৰণে আমি মুদ্ৰা দিছো সেইবাবেহে মুদ্ৰাক উমৈহতীয়া কি মাপকাঠি বুলি কোৱা হয় কৈছে একেবাৰে সহজ তোমালোকে সহজভাৱে ভাবা যে আমি এইটো কথা মনত ৰাখিবা যে আমি প্ৰত্যেকটো বস্তু কিনিবলৈ আমি মুদ্ৰা দিওঁ আৰু সেইবাবে এটা কি হয় উমৈহতীয়া মাপকাঠি হৈ পৰে বুলি কৈছে তাৰপিছত কি কৈছে চোৱা গতিকে এইটোৱে শুদ্ধকৈ ব্যক্ত কৰিছে যে মুদ্ৰা হৈছে সামগ্ৰী তথা সেৱাসমূহৰ মূল্যৰ উমৈহতীয়া মাপকাঠি অৰ্থাৎ প্ৰত্যেকটো বস্তুৰ কাৰণে আমি কি দিওঁ মুদ্ৰা দিওঁ আৰু সেই মুদ্ৰা হৈছে প্ৰত্যেকটো বস্তুৰে এটা উমৈহতীয়া মাপকাঠি আহাচোন তাৰ পাছৰ প্ৰশ্নটো কি আছে চা পাছৰ প্ৰশ্নটো কি দিছে সহিম বিহিত আৰু অহিম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি সহিম আৰু অহিম মানে কি আমি শব্দটো শুনোতে গম পাওঁ সহিম মানে সীমাবদ্ধ অহিম মানে সীমাবদ্ধতা নাই এতিয়া চাওঁ আহাচোন তাৰ পাৰ্থক্য কি এতিয়া কি কৈছে বিহিত মুদ্ৰাৰ ক্ষেত্ৰত কি কৈছে সহিম বিহিত মুদ্ৰাৰ ক্ষেত্ৰত কৈছে বিহিত মুদ্ৰাৰ এটা ৰূপ যাৰ দ্বাৰা সীমিত মূল্যৰ লেনদেনহে সম্পূৰ্ণ কৰিব পাৰি কি সীমিত মূল্যৰ লেনদেনে সম্পূৰ্ণ কৰিব পাৰি এটা নিৰ্দিষ্ট পৰিমাণৰ লেনদেনহে কৰিব পাৰো বুলি কৈছে
অধিক মূল্যৰ লেনদেনৰ বাবে ধাতু মুদ্ৰা বা কম মূল্যৰ কাগজী মুদ্ৰাৰ ব্যৱহাৰ কৰিব নোৱাৰি অৰ্থাৎ কম মূল্যৰ কাগজী মুদ্ৰা বা ধাতু মুদ্ৰা হৈছে সহিম বিহিত মুদ্ৰা অৰ্থাৎ আমি যেতিয়া বেছি লেনদেন কৰিব যাওঁ তেতিয়া আমি সহিম বিহিত মুদ্ৰা ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ কমকে যেতিয়া আমি পইচাটো দিম আমাৰ সময় বহুত লাগিব আৰু আমাৰ কি হ'ব যি লাভৰ পৰিমাণ হিউ কমি যাব সেইবাবে আমি সেই তাত কি ব্যৱহাৰ কৰিব লাগিব তাত আমি অহিম বিহিত মুদ্ৰা ব্যৱহাৰ কৰিব লাগিব গৈছে এতিয়া চাওঁচোন অহিম বিহিত মুদ্ৰাত কি আছে বিহিত মুদ্ৰাৰ অন্য এটা ৰূপ যাৰ দ্বাৰা যিকোনো মূল্যৰ বা অসীম মূল্যৰ লেনদেন সম্পূৰ্ণ কৰিব পাৰি অৰ্থাৎ কি অসীম মূল্যৰ লেনদেন আমি ব্যৱহাৰ কৰিব পাৰো গৈছে অৰ্থাৎ অধিক মূল্যৰ কাগজী মুদ্ৰা ইয়াক আমি কি বুলি কওঁ অধিক মূল্যত কাগজী মুদ্ৰাৰ ব্যৱহাৰ বুলি কওঁ তাৰ পাছত প্ৰশ্নটো চাওঁ আহাচোন কি কৈছে আঞ্চলিক গ্ৰাম্য বেংক কি কাৰ্য সম্পাদনা কৰে আঞ্চলিক গ্ৰাম্য বুলি কওঁতে আমি কি গম পাইছো অঞ্চলৰ কাৰণে যিবোৰ বেংক আছে হয়নে নহয় এতিয়া চাওঁ আহা কি কাম কৰে ইয়াত কি কৈছে আঞ্চলিক গ্ৰাম্য বেংকৰ সম্পাদনা কৰা কাৰ্যসমূহ হল প্ৰথম কাৰ্যটো কি কৈছে প্ৰথম কাৰ্যটো কি কৈছে কম সুতৰ হাৰত গাঁওবাসীসকললৈ ঋণ প্ৰদান কৰি তেওঁলোকক ব্যক্তিগত ঋণদাতা মহাজন সকলৰ দ্বাৰা দাবী কৰা উচ্চ পৰিমাণৰ সুতৰ হাৰৰ পৰা সকাহ দিয়ে অৰ্থাৎ গাঁও অঞ্চলৰ মহাজনসকলে কি কৰে বেছি সুদ লৈ ঋণ দিয়ে কিন্তু আঞ্চলিক গ্ৰাম্য বেংকে সেই পৰিমাণ কমাই দিয়ে কম হাৰত সুদৰ হাৰত ঋণ দিয়াৰ কাৰণে কি হয় সাধাৰণ জনসাধাৰণে এই যে বেছি সুদৰ হাৰ দি ঋণ ল'ব লগা আছে তাৰ পৰা মুক্ত হয় আৰু কম দামতে কম সুদৰ হাৰতে তেওঁলোকে ঋণ লাভ কৰিবলৈ সক্ষম হৈ গৈছে তাৰপিছত কি কৈছে চোৱা গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত ব্যৱহাৰ কৰে অৰ্থাৎ গাঁৱৰ পৰা পইচা উঠাব আৰু সেই পইচাখিনি কি কৰিব গাঁওখনৰে উন্নতিৰ কাৰণে ব্যৱহাৰ কৰিব বুলি কৈছে তাৰ পাছৰ প্ৰশ্নটো কি আছে চাওঁ আহা অনা বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ আমি বেংকো একে কাম কৰে অনা বেংকো একে কাম কৰে বেংকেও কি কৰে পইচা জমা লয় আৰু কি কৰে ঋণ দিয়ে আৰু অনা বেংকীয় প্ৰতিষ্ঠানবোৰে পইচা জমা লয় আৰু ঋণ দিয়ে কিন্তু তাৰ মাজতো পাৰ্থক্য আছে চাওঁ আহাচোন কি পাৰ্থক্য তোমালোকে পঢ়িলে গম পাবা কি পাৰ্থক্য আছে ইয়াত কি কৈছে অনা বেংক প্ৰতিষ্ঠানসমূহত কি পাৰ্থক্য আছে কৈছে চেকৰ দ্বাৰা সঞ্চয়কাৰীয়ে আমানত ধন উলিয়াই নিব নোৱাৰে অৰ্থাৎ অনা বেংক প্ৰতিষ্ঠানত চেকৰ ব্যৱহাৰ কৰিব নোৱাৰে তেওঁলোকে চেক প্ৰদান নকৰে তেওঁলোকে চেক প্ৰদান কৰিলেও সেই চেকখন কি নহয় সেই চেকখন মানি লোৱা নাযায় কৈছে সঞ্চয়কাৰীয়ে বেংকৰ ক্ষেত্ৰত চেকৰ দ্বাৰা আমানত ধন উলিয়াই নিব পাৰে কিন্তু বেংকত সেই অসুবিধাটো নাই তুমি চেক এখন দিলে সেই চেকখনৰ বিনিময়ত তুমি মুদ্ৰা বা আমানত উলিয়াই নিব পাৰা বুলি কৈছে তাৰপিছত চোৱাচোন কি কৈছে সঞ্চয়কাৰীৰ বাবে কোনো ধৰণৰ সঞ্চয় বীমা আঁচনি নাথাকে কিন্তু বেংকত কি থাকে সঞ্চয়কাৰীৰ বাবে সঞ্চয় বীমা আঁচনিৰ ব্যৱস্থা কৰি দিয়ে অৰ্থাৎ বেংকসমূহৰ কিছুমান যেতিয়া লোন ল'ব যোৱা যায় বা তুমি বেংকলৈ যদি যোৱা তেতিয়া দেখিবা যে বেংকে আমাক কিছুমান কি দিয়ে আঁচনি দিয়ে বীমা আঁচনি দিয়ে যাৰ কাৰণে আমাৰ ধৰি লোৱা কিবা যদি বেমাৰ হৈছে বা আমাৰ যদি কোনোবা মৃত্যু মুখত পৰিছে তেতিয়া আমাৰ বেংকে কি কৰিব আমাক সেই আঁচনিৰ জৰিয়তে আমাক সুৰক্ষিত কৰিব কিন্তু সেই ব্যৱস্থাটো অনা বেংক প্ৰতিষ্ঠানবোৰত দেখা পোৱা নাযায় অনা বেংক প্ৰতিষ্ঠানে কেতিয়াও বীমাৰ আঁচনি তোমাক যোগান নধৰে এই হৈছে বেংক আৰু অনা বেংক প্ৰতিষ্ঠানৰ কি হৈছে পাৰ্থক্য তোমালোকে বুজি পাইছানে আমি আহি পাঠটি কি ছুটি প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিলো হয়নে নহয় তোমালোকে নিশ্চয় পাঠটো বুজি পাইছা প্ৰশ্ন উত্তৰখিনি তোমালোকে নিশ্চয় বহিত লিখি লৈছা আৰু ভালদৰে পঢ়িবা প্ৰশ্নবোৰ ভালকৈ বুজিব চেষ্টা কৰিবা মূল পইণ্টবোৰ তোমালোকে চাবা আজিলৈ আমি ইমানতে সামৰণি মাৰিলো অহা খণ্ডত আমি দীঘল প্ৰশ্নসমূহ আলোচনা কৰিম নমস্কাৰ